2017 মডেল 2017 আৰ্টিকা কিমান দাম লৈছে দাদা আমি আস্কিং ৰাখিছো 5,95,000 5,95,000 টকা ফাইনেন্স হ'ব দাদা ফাইনেন্স হৈ যাব এয়া চাওক মই গাড়ীখন এবাৰ দেখাত নেক্সট এখন আছে থাৰ কেতিয়াৰ মডেল এখন এইখন আপোনাৰ 2021 থাৰ কিমান দাম লৈছে দাদা 12,75,000 আস্কিং আছে আহিলে কিবা অলপ চাই দিয়া যাব ডাউন পেমেন্ট কিমান দিব লাগিব এখন এইখন আপোনাৰ ডাউন পেমেন্ট আহিব 4 লাখৰ ওচৰা আছে 4 লাখ টকা দিলেও হৈ যাব নেক্সট এখন সাফাৰি টাটা সাফাৰি কেতিয়াৰ মডেল দাদা এইখন 2021 মডেল 2021 কিমান দাম লৈছে এখনৰ আস্কিং আছে 16,75,000 হয় হয় আহিলে ডিসকাউন্ট হৈ যাব কি কয় নেক্সট এখন আছে আপোনাৰ XUV 500 নেকি হয় এইখন টপ মডেল হয় W11 হয় হয় 2019 মডেল কিমান দাম এখন আমি আস্কিং ৰাখিছো 11,20,000 11,20,000 টকা নেক্সট আৰু এখন আছে XUV 500 কেতিয়াৰ মডেল এখন এইখন 19 ৰে হয় এইখন W10 এইখনৰ দাম কিমান ৰাখিছে এখন আমি 980 ৰাখিছো 9,80,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো মই আজি আহিছো শিফটিং গিয়াৰৰ দাদা মোৰ লগত আছে মোৰ নাম ইনজাম হয় হয় দাদা আপোনালোকৰ ইয়াতে যদি কাস্টমাৰে গাড়ী লয় কি কি সুবিধা পাব ৰিফাইনেন্স পাই যাব আমি সাৰ্ভিসিং এটা কৰি যদি আপোনাৰ তাত অৰুণাচল নাগালেণ্ড মণিপুৰৰ মানুহে গাড়ী ল'ব বিচাৰে তেওঁলোকৰ কাৰণে ফাইনেন্স হ'ব নাই আৰু ফাইলটো লৈ আনিব আমি চেক কৰি দিম আপুনিতো আৰু ফাইনেন্স নকৰে ফাইনেন্সৰ মানুহে কৰিব শুনিলে আপোনালোকে পেপাৰ পাতি লৈ দাদাৰ ওচৰত আহি যাওক দাদাই এয়া কৰিব নে কি কয় দাদা এইখন 19 মডেল 2019 মডেল কিমান দাম লৈছে এখন আমি আস্কিং ৰাখিছো 22,50,000 22,50,000 টকা নে কি কৰা খোলা আছে যদি মই ভিতৰটো এবাৰ দেখাই দিছো এয়া চাওক গাড়ীখনো খুব ধুনীয়া হৈ আছে আৰু এনেকুৱা নাই দাদাৰ তাত গাড়ী এক মাহ পুৰণা কিমান দাম লৈছে এখনৰ আমাৰ আস্কিং আছে 16,50,000 16,50,000 টকা আৰু কিবা আমাৰ ভিডিঅ' চাই আহিলেও কিবা ডিসকাউন্ট হৈ যাব নিশ্চয় হৈ যাব আচ্ছা এয়া চাওক VIP নাম্বাৰ লাগি আছে এখন ডিজেলৰ আছে নে পেট্ৰলৰ আছে এখন পেট্ৰল হয় পেট্ৰলত আছে এয়া চাওক এল'হুইল লাগি আছে আৰু সানৰুফো পাই যাব গাড়ীখনত মই ভিতৰটো এবাৰ দেখাই দিছো লক আছে একো নাই আপোনালোকে আহিলে খুলি দিব নেক্সট এখন আছে এটা BMW বহুতে BMW বিচাৰি থাকে কেতিয়াৰ মডেল এটা এখন 2017 মডেল 2017 BMW কিমান দাম লৈছে দাদা এখন আমি ৰাখিছো 19 লাখ টকা 19 লাখ টকা আহিলে কিবা এটা ডিসকাউন্ট হৈ যাব নে কি কৰা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো BMW আৰু ক'বই নালাগে এয়া চাওক সানৰুফো পাই যাব এইখনটো চাগে ডিজেলত আছে নহয় জানো দাদা ডিজেল নে পেট্ৰল গাড়ী এখন এইখন আপোনাৰ ডিজেল গাড়ী এয়া চাওক মই ভিতৰটো এবাৰ দেখাই দিছো সিট কভাৰ খুব ধুনীয়া হৈছে দাদা মই আপোনাক আৰু কথা এটা সুধো যদি ধৰক কোনোবাই অলপ কিবা সৰু সুৰা দাগ থাকে তেতিয়াহ'লে সেইখিনি আপোনালোকে কৰি দিব আমি কৰিম কিবা যদি স্ক্ৰেচ থাকে কিবা থাকে বা সৰু সুৰা কাম থাকে এইবিলাক আমি চাই দিম আপোনাক মানে ডেলিভাৰী দিওঁতে আমি কোনো কাম এৰি থৈ নিদিওঁ আৰু যিমানখিনি থাকে গোটেই কৰি দিম কি আছিলে এখন ইকোস্পৰ্ট কেতিয়াৰ মডেল এখন 2021 মডেল 2021 মডেল কিমান দাম লৈছে এখনৰ এখনৰ 890 ৰাখিছে লক আছে বাৰু একো নাই 8 লাখ কিমান ক'লে 8,90,000 টকা আৰু যদি আপোনালোকে আহে তেতিয়াহ'লে কিবা এটা ডিসকাউন্ট হৈ যাব নে হৈ যাব দাদা এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে ডাউন পেমেন্ট কিমান দিব লাগিব এইখন ডাউন পেমেন্ট আপোনাৰ 2 লাখ মান আহিব 2 লাখ টকা দিব লাগিব নে কি কয় কেতিয়াৰ দাদা এখন আপোনাৰ 17 মডেল 2017 মডেল কিমান দাম লৈছে এখনৰ এখন আমি আস্কিং ৰাখিছো 15,90,000 15,90,000 টকা ডাউন পেমেন্ট কিমান দিব লাগিব দাদা এইখনত আপোনাৰ 4.5 লাখ মান দিলে 4 লাখ টকা লৈ আহক দাদাই এখন আপোনাক অডি দি দিব নে কি কৰা দাদা নেক্সট এখন আছে ফৰচুনাৰ কেতিয়াৰ এখন 20 মডেল 2020 ফৰচুনাৰ কিমান দাম লৈছে এখনৰ এখন আমি আস্কিং ৰাখিছো 28,50,000 28,50,000 টকা দাদা আপোনালোকৰ ইয়াতে ফিক্স প্ৰাইচটো নহয় ফিক্স নহয় নেগোচিয়েবল প্ৰাইচ হয় বাৰ্গেনিং কৰিব পাৰিব নে কি কয় আৰু যদি কোনোবাই টেষ্ট ড্ৰাইভ কৰিব বিচাৰে তেওঁ কি এক্সট্ৰা পইচা দিব লাগিব নালাগে একদম ফ্ৰী হয় টেষ্ট ড্ৰাইভ একদম ফ্ৰী হয় নেক্সট এখন আছে ফৰ্ডৰ কি আছিল এইখন এন্ডেভাৰ কেতিয়াৰ মডেল দাদা 21 মডেল এখন 2021 মডেল নে কি কয় কিমান দাম লৈছে এখনৰ 32 আছে আজকি 32 লাখ টকা কৈছে দাদাই এনেকুৱা নহয় 32 লাখ টকাই দিব লাগিব আহিলে কিবা এটা ডিসকাউন্ট চিল হয় আমি চেক কৰি লওঁতে আমি চেক কৰি লওঁ বাকি আপোনাৰ লওঁতে কেইদিনমান এমাহ বা 15 দিনৰ ভিতৰত কিবা প্ৰবলেম পালে আমি চাই দিম আচ্ছা নেক্সট আৰু এখন আছে আপোনাৰ মহিন্দ্ৰাৰ কি আছিল এখন এইখন XUV 700 নে কি কয় কেতিয়াৰ মডেল এখন 21 মডেল 2021 মডেল কিমান দাম লৈছে এখনৰ আমি আস্কিং ৰাখিছো আপোনাৰ 18,50,000 18,50,000 টকা নে কি কয় চাওক মই গাড়ীখন এবাৰ দেখাই দিছো দাদা নেক্সট এখন আছে স্কৰপিও কেতিয়াৰ মডেল এখন 2023 মডেল 2023 স্কৰপিও কিমান দাম ৰাখিছে আপুনি এখন আমি আস্কিং ৰাখিছো 19,75,000
19,75,000 টকা 19,75,000 যদি কোনোবা আহে দাদা ডিসকাউন্ট হৈ যাব নিশ্চয় হৈ যাব এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো গোটেইকেইটা এলো হুইল লাগি আছে নে কি কয় ভিতৰটো এবাৰ দেখাই টপ দিছো মডেল হয় এইটো দাদা এখন ডিজেলত আছে ডিজেল হয় এয়া চাওক সানৰুফো পাই যাব গাড়ীখনত নে কি কয় নেক্সট আছে দাদা এখন আৰু স্কৰপিও হোৱাইট কালাৰত কেতিয়াৰ মডেলৰ এখন 2019 মডেল S11 2019 S11 কিমান দাম লৈছে দাদা আমি আস্কিং ৰেঞ্জ 1375 হয় হয় কিমান ক'লে 13,75,000 13,75,000 টকা এয়া চাওক গাড়ীখন খোলা আছে যদি মই এবাৰ দেখাই দিছো এলো হুইল লাগি আছে নে কি কয় বহুতে বিচাৰিয়ে থাকে স্কৰপিও নে কি কয় হোৱাইট কালাৰত যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে এখন চাব পাৰে গাড়ীখনো খুব ধুনীয়া হৈ আছে নে কি দাদা কাৰোবাৰ যদি ঘৰত যদি মেকানিক আছে বা জনা মানুহ আছে লৈ আহিব বিচাৰে তেনেকুৱা আপোনালোকৰ কিবা প্ৰব্লেম থাকিব নেকি না আমি চাই দিব পাৰিম চাই ল'ব পাৰিম আহিলে কোনো প্ৰব্লেম নাই আচ্ছা আমি চাব পাৰিম হয় নেক্সট এখন আছে স্কৰপিও কেতিয়াৰ মডেল এইখন 2020 ৰেজিষ্ট্ৰেচন হয় 2020 কিমান দাম লৈছে এখনৰ আস্কিং আছে 11 লাখ 11 লাখ টকা চাওক এই গাড়ীখন ললে আপোনালোকে 4টা এলো হুইল পাই যাব নে কি কথা এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো ভিতৰটো খোলা আছে যদি মই দেখাই দিছো সিট কভাৰ খুব ধুনীয়া হৈ আছে এনেকুৱা নাই গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় এখন গাড়ী যদি কোনোবাই লয় তেতিয়াহ'লে ডাউন পেমেণ্ট কিমান দিব লাগিব এইখন ললে আপোনাৰ ডাউন পেমেণ্ট 3 লাখ সামথিং আহি যাব 3 লাখ টকা লৈ আহিলে হৈ যাব নেক্সট এখন আপোনাৰ আছে ইনোভা ক্ৰিষ্টা কেতিয়াৰ মডেলৰ এখন 2021 মডেল 2021 ক্ৰিষ্টা কিমান দাম লৈছে দাদা 17,80,000 আছে আমাৰ ওচৰত 17,80,000 টকা দাদাই কৈছে এনেকুৱা নহয় যে ফিক্স প্ৰাইচ আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব নে কি কথা হৈ যাব মই ভিতৰটো এবাৰ দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে দাদা আপোনাক আৰু এটা কথা সুধো আপোনালোকৰ ইয়াতে মিটাৰ টেম্পাৰিং বা তেনেকুৱা একোটো সিস্টেম নাই তেনেকুৱা সিস্টেম নাই আমাৰ জেনুইন হয় নে কি কয় চাব পাৰে লাগিলে ল'ব পাৰে নালাগিলে নাই নে কি কয় দাদা নেক্সট এখন আছে থাৰ কেতিয়াৰ থাৰ এখন এইখন 2023 মডেল আছিলে 2023 থাৰ যদি ল'ব বিচাৰে তেতিয়াহ'লে এখন আপোনালোকে চাব পাৰে এয়া চাওক মই গাড়ীখন এবাৰ দেখাই দিছো এখন কিমান ডাউন পেমেণ্ট কিমান দিব লাগিব দাদা এখন আপোনাৰ 3 লাখ আহি যাব 3 লাখ টকা ডাউন পেমেণ্ট দিয়ক আৰু আপুনি থাৰ ঘৰত লৈ যাওক নে কি কয় ভিতৰটো চাওক মই খুব ধুনীয়া হৈ আছে এনেকুৱা নাই যে গাড়ীখন লৈ গৈ কিবা কৰিব লাগিব নে কি কয় মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈ আছে এয়া চাই লওক দাদা নেক্সট এখন আছে আপোনাৰ MG হেক্টৰ কেতিয়াৰ এখন এইখন আপোনাৰ 23 মডেল হয় 2023 মডেল কিমান দাম লৈছে এখনৰ 14,20,000 আছে 14,20,000 টকা দাদা এখন যদি নতুন লয় তেতিয়াহ'লে কিমান পৰে 18 লাখ প্লাস পৰি যায় 18ৰ ওপৰত পৰে দাদাই 5 লাখ টকা ডিসকাউন্ট কৰি দিছে নে কি কয় আচ্ছা গাড়ীখন একদম নিউ হৈ আছে একদম ব্ৰেন্ড নিউ গাড়ীয়ে হয় 2023 গাড়ী আছে গাড়ীখনৰ সিট কভাৰ আছে আপুনি সানৰুফো পাই যাব নে কি কয় পাই যাব আচ্ছা গাড়ীখনো খুব ধুনীয়া হৈ আছে দাদা নেক্সট এখন আছে আৰু অডি কেতিয়া অডি দাদা এখন এখন নতুন হয় আনৰেজিস্টাৰ্ড হয় 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 যোনে ল'ব তেখেত ফাৰ্ষ্ট ওনাৰ হ'ব আচ্ছা ইয়া চাওক গাড়ীখন মই দেখাই দিছো এবাৰ ভিতৰটো এবাৰ দেখাই দিম কিমান দাম ৰাখিছে এখনৰ এখন প্ৰাইসটো বৰ্তমান দিয়া নাই মই আপোনাক ফাইনাল প্ৰাইসটো দাদাই কোৱা নাই দাদাই কৈছে যে আপোনালোকে আহক আহিলে দাদাই প্ৰাইসটো কৈ দিব নে কি কথা চাওক মই ভিতৰটো এবাৰ দেখাই দিছো ভিতৰটো খুব ধুনীয়া হৈছে গাড়ীখনো বেছি চলা নাই কিমান চলিছে মই 3,617 কিলোমিটাৰ চলিছে নে কি কথা চাওক মই আগৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো দাদা নেক্সট এখন আছে আপোনাৰ হন্ডাৰ কি আছিল এখন হন্ডা WRV হয় হয় WRV কেতিয়াৰ মডেল 19 মডেল আছিলে 2019 মডেল এয়া চাওক দাদাৰ তাত গাড়ী কিনিলে আপুনি ইঞ্জিন চাই লওক এয়া চাওক এনেকৈ একদম ধুনীয়া ক্লিন পাই যাব নে কি কথা এয়া চাওক এখন যদি কোনোবাই ডাউন পেমেণ্ট কিমান দিব লাগিব এখন আপোনাৰ 180 মান আহি যাব 1,80,000 টকা দিলেও গাড়ীখন ওলাই যাব আৰু যদি কাৰোবাৰ সিভিল ভাল থাকে তেতিয়াহ'লেতো আৰু ক'বই নালাগে এখন আছে আপোনাৰ অডি কেতিয়াৰ অডি এখন 2013 হয় 2013 অডি এখন ল'ম বুলি যদি ভাবে তেতিয়াহ'লে এখন চাব পাৰে চাওক সানৰুফ পাই যাব গাড়ীখন খোলা আছে মই এবাৰ ভিতৰটো দেখাই দিছো ভিতৰটো খুব চাই লওক 2011 জিপসি নে কি কয় এখনৰ দাম কিমান আহিছে দাদা 5,90,000 টকা আহিলেও কিবা এটা ডিসকাউন্ট দাদা এখন ডিজেলত নে পেট্ৰলত ডিজেলত আছে চাওক ভিতৰটো চাওক একদম যোনে যাৰ আছিলে তাৰ মানে একদম ধুনীয়া কৰি ৰাখিছে নেকি সানৰুফ আছে নেকি মন্ডুপ লোগো মডিফাই কৰা আছে পিছৰ পিনৰ পৰা মই এবাৰ গাড়ীখন দেখাই দিছো গাড়ীখনো খুব ধুনীয়া হৈছে এনেকুৱা নাই যে সিজু কেতিয়াৰ এখন আপোনাৰ 2021 মডেল হয় 2021 ইছুজু কিমান দাম ৰাখিছে এখনৰ
16,40,000 টকা। এয়া চাওক গাড়ীখনৰ টায়াৰ চাওক 90-95% গ্ৰিপ পাই যাব নে কি কথা। মই ভিতৰটো এবাৰ দেখাই দিছো, ভিতৰটো খুব ধুনীয়া। দাদা ডিজেলৰ আছে নে পেট্ৰলৰ আছে? এখন ডিজেল আছে 4x4। মই পিছৰ পিনৰ পৰা এবাৰ গাড়ীখন দেখাই দিছো, গাড়ীখনো খুব ধুনীয়া হৈ আছে। এনেকুৱা নাই যে গাড়ীখন লোৱা হয় হয় 2021 মডেল। দাদা ডিজেলৰ আছে নে পেট্ৰলৰ আছে? এখন ডিজেলত আছে। এয়া চাওক মই গাড়ীখনো এবাৰ দেখাই দিছো, গাড়ীখন খোলা আছে, ভিতৰটো মই এবাৰ দেখাই দিছো। দাদা এখনৰ দাম কিমান ক'লে? 25,90,000 টকা। আপোনাৰ তাত গাড়ী চালো, বেয়া নাপায় যদি আপোনাৰ এড্ৰেছটো এবাৰ কৈ দিয়ক। আমাৰ এড্ৰেছ হৈছে আপোনাৰ পশ্চিম বৰাগাঁও, হয় ইণ্ডিয়ান পেট্ৰল পাম্পৰ ওচৰত। হয় হয় নিজন যে কোম্পানী আছে তাৰ অপজিটত আছে। মই আপোনাৰ ফোন নম্বৰটো দি দিম, আপোনাৰ লগত যদি যোগাযোগ কৰে আপুনি নিশ্চয় সহায় সহযোগিতা কৰিব। ঠিক আছে, থেংক ইউ।